गुवाहाटी के भांगाघर पुलिस ने युवती इप्शिता दास की आत्महत्या मामले में आखिरकार एफआईआर दर्ज कर लिया है। पुलिस ने भारतीय न्याय संहिता की धारा 108 के तहत मामला दर्ज किया। आत्महत्या करने से पहले इप्शिता ने सुसाइड नोट में लिखा था, जिसमें उसने इस कदम के लिए अपनी मां को जिम्मेदार ठहराया था। उसी मामले पर थाने में एफआईआर दर्ज हुआ है। आज भांगाघर पुलिस ने इप्शिता दास की आत्महत्या केस में एफआईआर दर्ज कर ली है। पुलिस ने भारतीय न्याय संहिता की धारा 108 के तहत मामला दर्ज किया। आत्महत्या करने से पहले इप्शिता ने सुसाइड नोट छोड़कर वो गई थी, जिसमें उसने इस कदम के लिए अपनी मां को जिम्मेदार ठहराया था। लास्ट मोमेंटत जिखिनि মানুহৰ নাম মেনশন কৰি থৈ গৈছে, দুজনী ছোৱালী ডিম্পী তালুকদাৰ, তেওঁৰ মাক উপাসনা দাস, তেওঁলোকৰ ওপৰত তদন্ত এটা হ'ব লাগে। কাৰণ ময়ো আজি 6-7 দিনে এনেকৈ আছোঁ। মোৰ এনেকুৱা লাগি আছে যেন তাই মোক মৃত্যুৰ পূৰ্বেও কৈছিলে যে তুমি ৰিভেঞ্জ ল'বা, তেওঁলোকে মানে এনেকুৱা তেনে মোক মাক লগাই। গতিকে এনেকুৱা লাগিছে যেন মই তাইক ন্যায় দিব পৰা নাই। আৰু মই শুনা পাইছোঁ, মই চেক কৰা নাই, মোৰ যিখিনি লগৰ বন্ধু কৈছে মানে ঘটনাটো হোৱাৰ 3 দিন পিছৰ পৰা তেওঁলোকৰ উপাসনা আৰু ডিম্পী তালুকদাৰৰ মানে ফেচবুক ইনষ্টাগ্ৰামটো তেওঁলোকে ডিলিট কৰি দিছে। মই মানে চেক কৰা নাই, মোক কৈছে ফ্ৰেণ্ডছ। মই চৰকাৰকো অনুৰোধ কৰিছোঁ, প্ৰশাসনকো অনুৰোধ কৰিছোঁ, আৰু প্ৰশাসনে যিখিনি মানে আইন কানুনৰ মতেই গোটেইখিনি কাম কৰি আছে। তেওঁলোকে প্ৰশাসনকো অলপ দুখ দিয়া যেন পাইছিলোঁ মানে মিডিয়াৰ আগত। গতিকে তেওঁলোকক দুখ দিলে কি হ'ব, তেওঁলোকে যিটো আইন সেই আইনমতে কাম কৰিব। আৰু ময়ো আজি মোটামুটি 6-7 দিনে মই কেনেকৈ আছোঁ সেই বস্তুটো মই উপলব্ধি কৰিছোঁ। কিন্তু মই আজি নিজক ডাঠ কৰিব লগা হৈছে একমাত্ৰ মোৰ ঘৰখনৰ কাৰণে। কাৰণ মোৰ দেউতা হাৰ্ট পেচেণ্ট, মা বেমাৰী। গতিকে মই ভাগি পৰিলে মানে মা দেউতাহঁতৰ বহুত কিবাকিবি হ'ব। কাৰণ যিটো মুহূৰ্তত মই ফেচ কৰিব পৰা অৱস্থাত নাই, যদি কিবা কাৰণত যদি তেওঁলোক হস্পিটেলাইজ হয়, মই সেই বস্তুটো ফেচ কৰাৰ কাৰণে মোৰ মানে মানসিকতা বৰ্তমান